তো গাইজ গমে পাইছে কেনেকুৱা বতৰ, প্ৰচণ্ড গৰম। তো সেইকাৰণে ৰুমত সোমাই থাকিব নোৱাৰি ওলাই আহিলোঁ, বোলো অলপ ক'ৰবাত ঠাণ্ডা বতাহ চতাহ পাওঁ নেকি, হাৱা চাৱা খাবলৈ ওলাই আহিলোঁ। কিন্তু নাই, ৰ'দ চবফালে, গৰম মস্ত গৰম, কেনেকুৱা প্ৰচণ্ড গৰম। এই ওলাই আহি চন্দ্ৰপুৰৰ পিনে ওলাই আহিলোঁ। আহি পিনে এখন ডাবৰ দোকান, তাতে নেমু টেঙাৰ চৰবত তৰবত চব বেচে, তাতে ৰখিলোঁ। ৰখি পিনে ডাবৰ পানী এটা খালোঁ আৰু ঠাণ্ডা পানী এক বটল খালোঁ। খাই লৈ ইয়াতে অলপ বতাহ মাৰি আছে, গছ কেইজোপামান আছে, ইয়াতে অলপ বহিছোঁ গছৰ তলতে। এতিয়া যাই থাকোঁ দিয়ক আৰু গাইজ, গধূলি আৰু জিমত যাব হ'লে যায় আৰু ডেইলি ৰুটিন, ডেইলি ৱৰ্কআউট। আপোনালোকক কৰি আছেনে? কৰি থাকিব গাইজ, কাৰণ মই আপোনালোকক কৈছোঁৱে, ৱৰ্কআউটটো আমাৰ লাইফৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। নিজৰ ফিটনেছটো বনাই ৰখা মানে বেমাৰ আজাৰ নহয়, গমে পায়। ঠিক আছে গাইজ, ময়ো যাওঁ। তো গাইজ যাওঁ দিয়ক, যাই পেলাই ভাত পানী বনাই খাওঁ, খাই লৈ আৰু জিমত যাবলৈ হ'ল। আৰু প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব গাইজ। নতুনকৈ খুলিছোঁ, নতুন অভিজ্ঞতা, চাওঁ কেনেকুৱা হয়। আপোনালোকে সহযোগ কৰিলে হ'ল। ধন্যবাদ।